বোৱাৰী বোৱাৰী চাওঁ এইফালে আহাচোন। মা কওকচোন কিয় মাতিছিলে? বোৱাৰী তোমাৰ গহনাডাল যে তোমাৰ মাৰ ঘৰৰ পৰা দিছিল তোমাক সেই গহনাডাল মোক আনি দিয়াচোন। কিন্তু মা আপুনি গহনাডাল কি কৰিব? পিন্ধিম আকৌ, নহ'লে কি আচাৰ বনাম নেকি? কমলাৰ ঘৰত সকাম আছে, তালৈকে পিন্ধি যাওঁ বুলি ভাবিছোঁ। মা আপুনি সকামলৈহে যাব, বিয়ালৈ নাযায় নহয় ইমান সাজি কাচি যাবলৈ। মনে মনে থাক তই একো বুজি নাপাৱ। এয়াইতো সুবিধা য'ত 2-4জনী মহিলা গোট খাই আৰু সকলোবোৰ মহিলায়ে সকামৰ ঘৰৰ বাহিৰত ৰৈ কোনে কি গহনা পিন্ধি আহিছে তাকেই আলোচনা কৰে, হয়নে নহয়? চা বোৱাৰী, ফাল্টু কথা কৈ সময় নষ্ট কৰি থাকিব নালাগে। যা সোনকালে গৈ গহনাডাল লৈ আহগৈ আৰু লগতে ঝুমকাযোৰো লৈ আহিবি। মই যাওঁ, দেৰি হৈছে নহয়। মা সেই গহনাডাল বহুত ভাৰী, গতিকে এনেকুৱাবোৰ সকামত পিন্ধি গ'লে ভাল নালাগিব। মই কৈছোঁ আপুনি এডাল সোণৰ মিহি চেইন পিন্ধি যাওক, লগতে আপোনাৰ টপযোৰ পিন্ধক। আচ্ছা, তাৰমানে সেই গহনাডাল তোৰ মাৰৰ ঘৰৰ পৰা দিছে যে সেইবাবে আলমাৰীৰ পৰা উলিয়াবলৈ তোৰ গা বিষাইছে ন? নহয় মা, তেনেকুৱা কথা নহয়। আচলতে হ'ব, মই তোৰ সকলোবোৰ কথা বুজি পাইছোঁ। তই আৰু মোক বেলেগকৈ বুজাব নালাগে। দিনেশক ঘৰলৈ আহিবলৈ দে, তাৰ পাছত চাম মই। মালতীৰ সোণৰ গহনাৰ পিন্ধাৰ চখ সৰুৰে পৰাই আছিল, কিন্তু তাইৰ সেই চখটো পূৰণ হোৱা নাছিল। কাৰণ তাইৰ মাকৰ ঘৰ আৰু গিৰিয়েকৰ ঘৰৰ অৱস্থা ইমান ভাল নাছিল। কিন্তু মালতীৰ বোৱাৰীয়েক শেৱালীয়ে মাকৰ ঘৰৰ পৰা এডাল বহুত ভাৰী সোণৰ গহনা লৈ আহিছিল। সেইডালৰ ওপৰত মালতীৰ চকু আছিল। মালতীয়ে প্ৰত্যেকবাৰেই শেৱালীক সেই গহনাডাল বিচাৰে, কিন্তু শেৱালীয়ে সেই গহনাডাল মাকক দিয়া নাছিল আৰু মালতীয়ে একোৱেই কৰিব পৰা নাছিল পিতেক দিনেশক কথা লগোৱাৰ বাহিৰে। দিনেশ, তই তোৰ পত্নীক কবি তাই যাতে মোক অলপ সন্মান কৰে, নহ'লে কিন্তু মই। মা শান্ত হোৱাচোন তুমি, মই বাৰু তাইক কথাবোৰ বুজাম, কিন্তু তুমিও বুজিবাচোন অলপ। হে হৰি, তয়ো তাৰমানে ঘৈণীয়েৰৰ ফলীয়া হলি। মোৰ যে কি কপাল। না মোৰ কথা মোৰ দেউতাই শুনিছিল, না মোৰ স্বামীয়ে। একমাত্ৰ তোৰ ওপৰতে ভৰসা আছিল আৰু এতিয়া তয়ো তেনেকুৱা হলি। হে ভগৱান, মোক মাৰি লৈ যোৱা। মা তেনেকুৱা কথা নকবাচোন। বাৰু তোমাক কি লাগে কোৱাচোন মোক। তই মোক এডাল সোণৰ নেকলেছ বনাই দিবি নেকি? আৰু এটা কথা, বোৱাৰীৰ নেকলেছডালতকৈ কিন্তু ভাৰী হ'ব লাগিব। মা, তোমাক লৈ যে মই নোৱাৰা হৈছোঁ আৰু মোৰ ইমান উপাৰ্জন নাই, মই যে তোমাক এডাল সোণৰ গহনা বনাই দিম। আৰু তুমিনো এইটো বয়সত সোণ ৰূপক লৈ কিয় লাগি আছা? বাৰু মই তোমাক কালিলৈ পাহাৰত থকা মন্দিৰটোলৈ লৈ যাম, তোমাৰ মনটো ভাল লাগিব। তেতিয়াই তালৈ শেৱালী আহিলে আৰু দিনেশক ক'লে, হেৰি শুনিছে, এইখনতো আপোনাৰ দোকানতহে থাকে, ঘৰলৈ কিয় আনিলে? এইখন মই ধাৰ দিবলৈ আনিছোঁ। আচলতে আজি মোৰ দোকানলৈ এজন বাবা আহিছিল। বাবাজনে বহুত দিনৰ পৰা দাঢ়িবোৰ কটা নাছিল নেকি? মই আচলতে তাৰমানে আপুনি ফ্ৰীতে সেই বাবাজনৰ দাড়ি আৰু চুলিবোৰ এইখনেৰে কাটি দিলে, সেইবাবে এইখনৰ ধাৰ নাইকিয়া হ'ল, হয়নে নহয়? তাতেনো মই কি ভুল কৰিলোঁ? নাই, একো ভুল কৰা নাই। আপুনি আৰু মায়েতো একো ভুলেই নকৰে। আপুনি মানুহক ফ্ৰীতে সহায় কৰক আৰু মায়ে দিনৰ পৰা ৰাতিলৈকে সোণ কৰি থাকক, একো ভুল নাই তাত। শেৱালী, সেইবোৰ বাদ দিয়াচোন। মই মাক বুজাইছোঁ, কালিলৈ মাক মই মন্দিৰলৈ লৈ যাম। চাবাচোন এদিন সকলোবোৰ ঠিক হৈ যাব। তাৰ পাছত দিনেশে শেৱালীক বুজাই বঢ়াই ৰুমলৈ লৈ গ'ল আৰু শেৱালীয়ে সেইখন তাতেই টেবুলত থৈ গুচি গ'ল। আৰু আধা ৰাতি ইমান ৰাতি এই মৌ মাখিবোৰ ক'ৰ পৰা ওলালহি বাৰু? মই শুব পৰা নাই দেই। কেনেকৈ শুওঁ এতিয়া মই বাৰু? দিনেশ, বোৱাৰী অলপ উঠি আহাচোন। দিনেশ আৰু শেৱালী গভীৰ টোপনিত আছিল আৰু শাহুৱেক ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছিল। তেওঁ মুখত মৌমাখিয়ে কামোৰা বিষবোৰ আঁতৰাবলৈ চেষ্টা কৰি আছিল। তেতিয়াই তেওঁ শেৱালীয়ে টেবুলত থৈ যোৱা চাকুখন দেখিলে আৰু তেতিয়াই শাহুৱেকে চাকুখন উঠাই লৈ ক'লে, এইখনেদি মুখত ঘঁহিয়াই দিলে শান্তি পাওঁৱেই কিজানি। তাৰ পাছত মালতীয়ে সেইখন উঠাই লৈ গালত ঘঁহিয়াবলৈ ধৰিলে আৰু কিছু সময়ৰ পাছতেই তেওঁ অলপ আৰাম পালে। সম্ভৱ মুখৰ পৰা শুংবোৰ ওলাই গ'ল। মই এতিয়াহে অলপ আৰাম পাইছোঁ। মালতীয়ে অলপ আৰাম পালে। তাৰ পাছত তেওঁ গৈ শুই থাকিলেগৈ। তেওঁ ভাবিবও নোৱাৰে তেওঁৰ লগত যে এতিয়া কি হ'ব।
পিছদিনা ৰাতিপুৱা শেৱালিয়ে যেতিয়া শাহুৱেকক দেখিলে তেতিয়া তাই মা এয়া কি আপোনাৰ দাঢ়ি গজিছে তাকো সোণৰ। শেৱালিৰ কথা শুনি শাহুৱেক বৰ আচৰিত হ'ল। তেওঁ লগে লগে গৈ আইনাখন চালে। আইনাত নিজৰ মুখখন দেখি তেওঁ ফূৰ্তিত ক'ব নোৱাৰা হৈ গ'ল। আৰে বাহ বাহ, এয়া দেখোন চমৎকাৰ হৈ গ'ল, মোৰ সোণৰ দাঢ়ি। মইতো সোণেই বিচাৰি ফুৰিছিলোঁ। কিন্তু মা এয়া কেনেকৈ হ'ল? কি কেনেকৈ হ'ল? ভগৱানে মোক আশীৰ্বাদ দিছে আকৌ। তই এতিয়া আকৌ মোক লৈ নজ্বলিবি। বৰ ফিতাহী মাৰিছিলি নহয় তোৰ নেকলেছডালক লৈ। এতিয়া চাবিচোন মই এই সোণখিনিৰে কিমান সোণৰ গহনা বনাম। তাৰ আগতে মই এই দাঢ়িখিনি কাটিব লাগিব। ঠিকেই কৈছে আপুনি সোনকালে দাঢ়িখিনি কাটক, মই এওঁক মাতি আনোগৈ। শেৱালিয়ে দিনেশক মাতি আনিলেগৈ। দিনেশেও মাকৰ সোণৰ দাঢ়িখিনি দেখি আচৰিত হৈ গ'ল। আপুনি সোনকালে মাৰ দাঢ়িখিনি কাটি দিয়ক। তাৰ পাছত দিনেশে সেইখন ধাৰ কৰিলে আৰু সি মাকৰ দাঢ়িখিনি কাটিবলৈ ল'লে। কিন্তু দাঢ়িখিনি কাটিবলৈ সি বহুত অসুবিধা পাইছিল, কাৰণ সি দাঢ়িখিনি যিমানেই কাটিবলৈ চেষ্টা কৰিছিল সিমানেই দাঢ়িখিনি বেছিকৈহে গজিছিল। শেৱালি, মই দাঢ়িখিনি কাটিব পৰা নাই। যিমানেই মাৰ দাঢ়িখিনি কাটিবলৈ চেষ্টা কৰিছোঁ সিমানেই দাঢ়িখিনি বেছিকৈহে গজি গৈছে। এইটোনো কি আচৰিত হ'বলগীয়া কথা? ভগৱানে মোক আশীৰ্বাদ দিছে, তেওঁ মোৰ আশা পূৰণ কৰিলে। সৰুৰে পৰাই মোৰ সোণৰ গহনা পিন্ধাৰ বৰ ইচ্ছা আছিল, আৰু এতিয়াতো মোৰ যিমান মন সিমান মই সোণৰ গহনা বনাই পিন্ধিব পাৰিম। ভগৱানক যে বহুত বহুত ধন্যবাদ দেই। সোণৰ দাঢ়িখিনিৰ বাবে মালতীৰ সুখৰ ঠিকনায়েই নাছিল। তেওঁ সোণৰ দাঢ়িখিনি গলাই সোণৰ কেইপটমান সোণৰ বস্তু বনাই ল'লে, আৰু তাইতো এতিয়া সোণৰ ওপৰতেই বহি থকাৰ নিচিনা। কিন্তু মালতীৰ এটা অসুবিধা হৈছে, তাই এতিয়া ঘৰৰ পৰা ওলাই যাব নোৱাৰে। কলৈ যোৱা বোৱাৰী? বজাৰলৈ যাওঁ, তাৰ পৰা মই বাহিৰে বাহিৰে কমলা খুৰীৰ ঘৰলৈ যাম। তেওঁৰ ঘৰত আজি এভাগ পূজা আছে। ময়ো যাওঁ নেকি? নাই মা, আপুনি যাব নালাগে। আপুনি তালৈ এনেকৈ গ'লে সকলোৱে আপোনাক হাঁহিব। মই কি নমৰালৈকে ঘৰৰ ভিতৰতেই সোমাই থাকিব লাগিব? তেতিয়াহ'লে মোৰ এই সোণৰ গহনাবোৰ কোনে দেখিব? মই কি বাহিৰলৈ ওলাই নাযামেই নেকি? মইনো এতিয়া কি কৰিম? আপুনিয়ে কওকচোন, আপোনাকেইতো লাগিছিল এনেকুৱা বৰদান। আপুনি যদি সোণৰ গহনাবোৰ দেখুৱাবলৈ বিচাৰিছে তেতিয়াহ'লে দিয়ক, ময়ে পিন্ধি যাওঁ। মই বাৰু মানুহক ক'ম এই সকলোবোৰ গা গহনা আপোনাৰ বুলি। এফালে মালতীৰ ইমান ভাৰী সোণৰ দাঢ়িখিনি, আনফালে তাইৰ গা গহনাবোৰ ইমানবোৰ ভৰ তাই সহ্য কৰিব পৰা নাছিল। সেইবাবে তাই বোৱাৰীয়েকৰ কথা মানি বোৱাৰীয়েকক গা গহনাবোৰ দি দিলে। বোৱাৰী, ল এইখিনি, এইবোৰ তয়েই পিন্ধ। শাহুৱেকৰ মনটো মৰি যোৱাৰ বাবে শেৱালিয়ে মনত বৰ দুখ পালে, আৰু তেতিয়াই তাই দিনেশৰ ওচৰলৈ গ'ল আৰু ক'লে, শুনকচোন মা বৰ চিন্তাত আছে। চিন্তাত আছে? কিন্তু কিয়? তেওঁতো বহুত সুখী আছিল তেওঁৰ সোণৰ দাঢ়িখিনিক লৈ। কিন্তু সেই দাঢ়িখিনিয়ে এতিয়া তেওঁৰ চিন্তাৰ কাৰণ হৈছে, কাৰণ তেওঁ এতিয়া বাহিৰলৈ ওলাই যাব নোৱাৰে, কাৰো সৈতে কথাও পাতিব নোৱাৰে। মোৰ মতে তেওঁ সোণৰ দাঢ়িখিনিৰ ভৰ সহ্য কৰিব পৰা নাই। যাওকচোন আপুনি মাৰ সৈতে অলপ কথা পাতিব। শেৱালিৰ কথা মতেই দিনেশ মাকৰ ওচৰলৈ গ'ল। তালৈ গৈ দেখিলে মাকে বিচনাতে বহি কান্দি আছে। মা, কি হ'ল তোমাৰ? তুমি কিয় কান্দি আছা? দিনেশ, মই এতিয়াহে বুজি পাইছোঁ এই সোণৰ দাঢ়িখিনি মোৰ বাবে বৰদান নাছিল, এয়া মোৰ বাবে সাওহে আছিল। মই এই সোণৰ দাঢ়িখিনিৰ পৰা বহুত কষ্ট পাইছোঁ। ইয়াৰ পৰা মোক সোনকালেই পৰিত্ৰাণ লাগে। দিনেশ, তই সোনকালেই কিবা এটা কৰ। মই তোক এটা কথা কওঁ, তই শুন। তাৰ পাছত মাকে দিনেশক সেইদিনা ৰাতি ঘটা সকলোবোৰ ঘটনাৰ কথা ক'লে। তাৰমানে এইটো কথা, মই এতিয়াহে কথাবোৰ বুজি পাইছোঁ। সেইবাবে তোমাৰ দাঢ়িখিনি কাটিবলৈ লওঁতে কাটা নাছিল, বাঢ়িহে গৈছিল। ৰ'বা, মই কিবা এটা কৰিম বাৰু। তাৰ পাছত দিনেশ বজাৰলৈ গৈ বজাৰৰ পৰা এখন নতুন খুৰ কিনি আনিলে, আৰু সেইখনেৰে মাকৰ দাঢ়িবোৰ কাটি পেলালে। আৰু তাৰ পাছতেই সোণৰ দাঢ়িখিনি আৰু গোটেইবোৰ গা গহনা নাইকিয়া হৈ থাকিল। মা, তুমি বাৰু সোণৰ দাঢ়িৰ পৰা পৰিত্ৰাণ পালা, কিন্তু লগতে যে তোমাৰ সোণৰ গা গহনাবোৰো নাইকিয়া হৈ থাকিল। দিনেশ, মই এতিয়াহে কথাবোৰ বুজি পাইছোঁ। তহঁত দুটাহে মোৰ আচল সম্পত্তি। তহঁত দুটা মোৰ লগত থাকিলে মোক আৰু একো নালাগে। মালতীৰ এতিয়া আৰু সোণৰ লোভ নাছিল। তাৰ পাছত দিনেশে নি সেই খুৰখন সেই বাবাজনক দি দিলেগৈ, যাৰ বাবেই সেই সকলোবোৰ হৈছিল।